নমস্কাৰ মই নেত্ৰজিত বৰা আৰু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। চাহ বাগিচাৰ শিক্ষাৰ্থীসকলৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো। কিন্তু 10% আসন এতিয়া সংৰক্ষণ কৰা হ'ব মহাবিদ্যালয়সমূহত। আৰু আমি এই মুহূৰ্তত জনাই আছো চাহ বাগিচাৰ শিক্ষাৰ্থীৰ বাবে এটা ভাল খবৰ, এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে। 10% আসন এতিয়া মহাবিদ্যালয়ত সংৰক্ষণ কৰা হ'ব চাহ বাগিচাৰ শিক্ষাৰ্থীৰ বাবে। বাগিচা অঞ্চলৰ কাষৰ মহাবিদ্যালয়সমূহত এই ব্যৱস্থা প্ৰণয়ন কৰা হ'ব। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। বিশ্বনাথত দুখন হাইস্কুলৰ আধাৰশিলা স্থাপন কৰে আজি মন্ত্ৰীগৰাকীয়ে, আৰু তাৰ পিছতেই মন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো। আৰু সমগ্ৰ ৰাজ্যজুৰি চাহ বাগিচা এলেকাত 119খনকৈ হাইস্কুল স্থাপনৰ কথাও ঘোষণা কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। বিদ্যালয়সমূহৰ শিক্ষক নিযুক্তি সম্পন্ন হ'ব 2021 চনৰ মে' মাহত। এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি বিশ্বনাথত উপস্থিত হৈছিল মন্ত্ৰীগৰাকী, আৰু বিশ্বনাথত উপস্থিত হৈ দুখনকৈ হাইস্কুলৰ আধাৰশিলা স্থাপন কৰিছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই হাইস্কুলৰ আধাৰশিলা স্থাপন কৰি গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে যে 10% আসন বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে মহাবিদ্যালয়সমূহ সংৰক্ষণ কৰা হ'ব। বাগিচা অঞ্চলৰ কাষৰ মহাবিদ্যালয়সমূহৰ এই ব্যৱস্থা কথা ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। আৰু বিশ্বনাথত আজি উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ইয়াৰ উপৰিও ৰাজ্যজুৰি চাহ বাগিচা এলেকাত 119খন হাইস্কুল স্থাপন কৰা হ'ব বুলি মন্তব্য কৰিছে। আৰু 2021 চনৰ মে' মাহত বিদ্যালয়সমূহৰ শিক্ষক নিযুক্তি সম্পন্ন হ'ব, এয়া হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আৰু মন্ত্ৰীগৰাকীয়ে বিশ্বনাথত উপস্থিত হৈ কি মন্তব্য আগবঢ়াইছিল এই মুহূৰ্তত মন্তব্য শুনাব বিচাৰিছো। মই চাহ বাগিচাৰ বিশেষকৈ আশা আৰু আমাৰ চাহ বাগিচাৰ কৰ্তৃপক্ষ মই সকলোকে অনুৰোধ কৰিম যে এই হাইস্কুল নিৰ্মাণ হোৱাৰ পিছত আমি যাতে সকলোৱে যত্ন কৰোঁ, ক্লাছ 8ত যাতে কোনেও পঢ়া শুনা শেষ নকৰে, 9, 10, 11, 12লৈকে আমি যাতে ল'ৰা ছোৱালীক পঢ়ুৱাবৰ বাবে আমি চেষ্টা কৰোঁ। আমি আৰু এক সিদ্ধান্ত লৈছোঁ, চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে কলেজত যাতে চিট পায় তাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ যে বাগিচা অঞ্চলৰ কাষত যিমান মহাবিদ্যালয় থাকিব সেই মহাবিদ্যালয়সমূহৰ 10% চিট অকল বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰা হ'ব। এই 10% অতিৰিক্ত আসন হ'ব যাতে সাধাৰণ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰো কোনো ক্ষতি হ'ব নোৱাৰে। আজি এই ধৰণৰ যুগান্তকাৰী সিদ্ধান্ত অসম চৰকাৰে চাহ বাগিচা ৰাইজৰ বাবে গ্ৰহণ কৰিছে। আজি আমাৰ জাতিটোৰ বাবে এটা অতি স্মৰণীয় দিন। প্ৰথমবাৰৰ বাবে চাহ বাগিচাৰ ভিতৰত আমি 119খন চাহ বাগিচা নিৰ্মাণৰ হাইস্কুল নিৰ্মাণৰ কামত আজি আমি আৰম্ভ কৰিছোঁ। মোৰ বিশ্বাস যে অহা মে' মাহৰ ভিতৰত এই বিদ্যালয়ৰ নিৰ্মাণো আমি শেষ কৰিম, শিক্ষক নিযুক্তিৰো ব্যৱস্থা কৰিম, আৰু এই বিদ্যালয়সমূহ ৰাইজৰ বাবে আমি লোকাৰ্পণ কৰিবলৈ প্ৰস্তুত হ'ম। আজিৰ দিনটো অসমৰ শৈক্ষিক জীৱনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু এটা স্মৰণীয় দিন।